চাওক, আমাৰ স্পষ্ট কথা, ধৰ্মেন্দ্ৰ প্ৰধান পদত্যাগ কৰিব লাগিব। আৰু ধৰ্মেন্দ্ৰ প্ৰধান পদত্যাগ নকৰালৈকে দিল্লীৰ যন্ত্ৰ মন্ত্ৰ যি ছাত্ৰ আন্দোলন আৰম্ভ হৈছে, সেই আন্দোলন অব্যাহত থাকিব। আৰু সেই আন্দোলনৰ প্ৰতি আমছুৰ পূৰ্ণ সমৰ্থন আছে। আৰু আমি অসমত যি আমছুৰ নেতৃত্বত আজি যি আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে, এই আন্দোলনৰ কাৰ্যসূচী অবিৰতভাৱে চলি থাকিব। দ্বিতীয় কথাটো হৈছে, সেই দিল্লীৰ ৰাজধানীত যি ছাত্ৰ আন্দোলনৰ সময়ত আমাৰ এই ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত সেই ঘটনাস্থলীত উপস্থিত থকা আৰক্ষীসকলে যি নিৰ্মমভাৱে অত্যাচাৰ কৰি সেই ছাত্ৰ আন্দোলন মহিমূৰ কৰিব বিচাৰিছিলে, যি লাঠি চাৰ্জ কৰিলে, কন্দুৱা গেছ প্ৰয়োগ কৰি যি বহু ছাত্ৰ ইতিমধ্যে চিকিৎসাধীন অৱস্থাত আছে। আৰু তেওঁলোকৰ যিসকল আৰক্ষী বিষয়া এই ধৰণৰ নিৰ্মম অত্যাচাৰ কৰিলে, তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু ইয়াৰ কাৰণে দায়ী হৈছে গৃহমন্ত্ৰী অমিত শ্বাহে সোনকালে পদত্যাগ কৰিব লাগে। আৰু গৃহমন্ত্ৰী পদত্যাগ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী যদি মানি নলয়, পৰৱৰ্তী পৰ্যায়ত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ দাবীত গোটেই ৰাষ্ট্ৰজোৰা আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। এয়া ছাত্ৰ ঐক্য একতাৰে এই আন্দোলন চলাই লৈ যাব। আৰু ভাৰত চৰকাৰৰ যি গণতান্ত্ৰিক যি ব্যৱস্থা যি মহিমূৰ কৰিলে, যি হিটলাৰী শাসন আৰম্ভ কৰিছে, নৰেন্দ্ৰ মোদীয়ে যি একনায়কত্ববাদী শাসন আৰম্ভ কৰিছে, এয়া বন্ধ হ'ব লাগিব। আৰু ছাত্ৰৰ যি শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব লাগিব। শিক্ষা ব্যৱস্থাৰ যদি পৰিৱৰ্তন নহয়, তেতিয়াহ'লে আমি সকলো ভাৰতবৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলে ঐক্যবদ্ধভাৱে ভাৰত চৰকাৰৰ বিৰুদ্ধে ব্যাপক গণ আন্দোলন গঢ়ি তোলাৰ যি পন্থা আৰম্ভ হৈছে, তাৰ পূৰ্ণ সমৰ্থন আমছুৰ আছে, আমছুৰ থাকিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।